আছিলোঁ এক্টিভ ইনকম, কাৰণ এই ব্যৱসায়টোলৈ অহাৰ আগত মোৰ পৰিচয় আছিল, মোৰ চিনাকি আছিল এজন ঠিকাদাৰ, চৰকাৰী ঠিকা বিভিন্ন ব্যৱসায় পাতি কৰিছিলোঁ। যিটো দিনত ধৰক বয়স 22-23 বছৰ হোৱা সময়তে বোধহয় 1985-86 মানতে মই গ্ৰেজুৱেশ্যন লৈছিলোঁ নগাঁও কলেজৰ পৰা কলা বিভাগত চিম্পুলকৈ। কিন্তু চাকৰি এটা পোৱা যায় বন্ধু, পাইছিলোঁ, কিন্তু এটা স্বাধীন চিতিয়া মন আছিল, যাৰ কাৰণে মই চাকৰি নকৰাৰ সিদ্ধান্ত কৰিলোঁ। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামেই ভৰ্তি কৰা নাছিল, কিন্তু যদিও লৈছোঁ, কিন্তু ব্যৱসায় কৰিম কেনেকৈ? ব্যৱসায় কৰিবলৈতো জানে জিটিএছত পাই আছে, ক'ত কিবা লাগে, মূলধন লাগে, অভিজ্ঞতা লাগে, একোৱে নাছিল। তথাপিও কোনো দিন হাৰ মনা নাছিল, যুঁজিয়ে গৈ আছিলোঁ এটা এনেকুৱা জীৱন হৈছে যিটো বিগত 33টা বছৰ গৈ। সেইকাৰণে প্ৰণৱ ভগৱানৰ নাম লৈছোঁ, ৰবীন্দ্ৰ চন্দ্ৰৰ নাম লৈছোঁ, উত্তম চিত্ৰেশ্বৰ নাম লৈছোঁ। কাৰণ কি হৈছে, এই প্লেটফৰ্মখন অহাৰ পিছত দেখা যায় যে কি ধৰণে যিটো পৰিৱৰ্তন কৰিব পৰা যায়, যিটো মই বাকী বিগত 33টা বছৰ পৰা নাছিলোঁ। কিন্তু এই ব্যৱসায়টো আৰম্ভ কৰাৰ পিছত মানে মই আৰম্ভ কৰিছিলোঁ কিমান, তাৰমানে 55 years, 55 বছৰ বয়সত মই ব্যৱসায়টো, আৰু নাও আই এম 62 years young boy বুলি কওঁ। 62 বছৰ বয়স, ইয়াত কোনো বয়সৰ কোনো মেটাৰ নকৰে। 18 years নৰ্মাৰ চলে নহয়, 18 বছৰ বয়স হ'লে আমি এপইণ্টমেণ্টখন ওলালে জইন কৰিব পাৰোঁ। আৰু অনৱাৰ্ডছ, আজি মোৰ টিমত আপোনালোকে বহুত জেগাত দেখিব, মোৰ টিমতে মই প্ৰায় 80 years মানুহ আছে, 60, 70, 80 বছৰৰ মানুহ আজি আমাৰ লগত কাম কৰি এনেকুৱা কমন প্লেটফৰ্ম, য'ত তাক কোনো শিক্ষাৰ কথা আছে, ধনী দুখীয়াৰ কথা আছে, মতা মানুহ নে মাইকী মানুহ কিবা কথা আছে, আছে কিবা মোৰ কমন প্লেটফৰ্ম, মাত্ৰ আপোনাৰ নিজৰ ভিতৰৰ মানুহটো। সেইধৰণে মই ক'লো যে যোন নামত প্ৰথম আৰ্টিকেল আহিছিল, আজি বহুতক হয়তো বিভিন্ন ধৰণৰ কথা কৈ জোৰ জবস্তি কিবা কিবি বুজাই পইচা পাতি কিবা ব্যৱস্থা কৰোৱা দিছে। সেইটো হয় সঁচা কথা, কিন্তু মোক সেইটো কৰিবলগীয়া হোৱা নাছিল। সেইখিনি সময়ত মোৰ কিন্তু মানে ধৰক এটা এক্সকিউজ মোৰ ক্ষেত্ৰত আছিল, মোক কৰিব পাৰে, কাৰণ দেখিছে মই অসুস্থ, লগতে পইচা পাতি নাছিল। কিন্তু নাই মই কাম টকা 3,000 ধাৰ লৈ, যাতে 2,500 টকা আছিল তেতিয়া, বাছত অহা যোৱা কৰা যিটো খৰচ, সেইখিনি যেনে যেনে টকা 3,000 ধাৰ ইন কৰি আনিছিল, তাকে একো মেনেজ কৰিব লাগিব। বঙালী দেখাৰ কথা কয় যে ভাবিয়া গুণিয়া কৰিও কাজ গুণিয়া। যদি আমি সিদ্ধান্ত লৈছোঁ, কোনো দিন পিছলৈ ঘূৰি চোৱা নাই। 42 দিন হৈছে আৰ্টিকেল আহিব লাগে, আহিছোঁ। সেইখিনি আমাৰ যিসকল দেখিছে এতিয়াও আমাৰ এইখন ৰিজৰ্টতে বহুত কৰ্মচাৰী এতিয়াও আছে, আছে যে এটা আঁঠু ফুলি থকাৰ কাৰণে মই লেঙেৰা আহিছোঁ। ইয়াত যেতিয়া ঘূৰি ফুৰিছিলোঁ এজন লেঙেৰা মানুহ, তেতিয়া কিন্তু মই চুলিও ৰং কৰিছোঁ। আপোনালোক নিশ্চয় এনেকুৱা মানুহখিনিয়ে কোনোবাই দেউতা, কোনোবাই খুৰা, এই ধৰণে মোক মাতিছে, চুলি কিন্তু ৰং কৰা আছিল। তথাপি ইমানে অসুস্থ আছিলোঁ, লেঙেৰাই ফুৰিছিলোঁ, সেইকাৰণে বহুতে মোক সেইটো সম্পূৰ্ণভাৱে মাতিছে। বেয়া পোৱা নাছিল, ভাল। আৰু এই ৰিজৰ্টত এতিয়াও আছে সেই কৰ্মচাৰী, তেওঁলোকে ভাবিছিল দেই, এই বয়সস্থ বুঢ়া মানুহজনৰ, বেমাৰী মানুহজনক কোনে ফচায় আছে, থাকিব আছে, তেওঁলোক এতিয়াও আছে। কিন্তু চিন্তা কৰক, এই প্লেটফৰ্মখনৰ নেটৱৰ্ক মাৰ্কেটিং, বিশেষকৈ অসমত আমাৰ কাৰণে যে এমাই লাগিছে আৰু যিটো শক্তি, সেইটো আপোনালোকে ধাৰণা কৰিব পাৰিছে, পুৰণা কৰিব পাৰিছে, সেইটো কোনো ভুলেই নাই। কিন্তু নতুন সকলৰ কাৰণে এনেকুৱা এটা শক্তি, যিটো শক্তি আপুনি আন যদি সেই ধৰণে অহা মানুহটো এইদৰে প্ৰত্যেকেই ইয়াত আহে, পুরো বাছত আহে, কোনোবাই মটৰচাইকেলত বিভিন্ন বাছ ব্যৱস্থা কৰি অহা মানুহ। আজি দেখিছে আপুনি ফিল্ডখনত কিমান দামী দামী গাড়ী ভৰ্তি হৈছে, আহিবলগীয়া দিনত আৰু বহুত দামী দামী হ'ব। সেইটো মই চাই কি কৰিছে দেখিছে, মাৰ্চিডিজ, অডি এইবিলাক আহিছে আমাৰ বিভিন্ন, আমাৰ তেওঁলোকৰ চাইটো লৈছে। গতিকে কি আছে ইয়াত, সেই বস্তু আপোনালোক চিন্তা কৰাৰ প্ৰয়োজন আছে। বহুত সাক্ষী প্ৰমাণ উদাহৰণ আপোনালোকে বিভিন্ন কাম। এতিয়া মই এটা কথা আপোনালোকক ক'ব যে আৰ ইউ এক্সাইটেড চিয়'ৰে হয়, ইয়েছ বুলি কয়। ছাকচেছ লাগে, ছাকচেছ লাগে ক'লে কি কওঁ আমি কি কওঁ, ইয়েছ লাগে। মই কৈছোঁ ছাকচেছ লাগে বুলি ক'লে কওঁ। যদি ছাকচেছ লাগে তেতিয়াহ'লে কি কৰিব লাগিব মই আপোনাক, যদি ছাকচেছ লাগে তেতিয়াহ'লে এক্সকিউজ যাব লাগিব, বুজি পাইছে? এক্সকিউজ এৰিব লাগিব, যে অসমীয়াত কওঁ আমি অজুহাত।
আমি আপোনাক যদি সুধো আমাৰ হাত কেইখন কিন্তু তৃতীয় নম্বৰ 3 নম্বৰ হাত এখন আছে সেই হাতখনৰ নাম হ'ল সেই অজুহাতখন আজিয়ে কাটি দিব পাৰিব অজুহাতখন প্ৰত্যেকৰে আছে কিন্তু এতিয়া কোনো আৰ্টিকেল আমি বিভিন্ন অজুহাত আহিছে গ'লো টানি মানি কিবা কিবি মিলাই কৰি দিয়া হৈছে গতিকে সেই অজুহাতখন বন্ধুসকল মই আপোনালোকক ঘৰত কৈছোঁ আজিয়ে কাটি যাব এতিয়া আৰু ছাকচেছ নিশ্চিত কাৰণ যদি আজি যোনে ইয়াতে কাটি যাব পাৰিব তাৰ ছাকচেছ আহিব তাৰ কিছু উদাহৰণ দিওঁ মই মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ কি আছিল শাৰীৰিকভাৱে অসুস্থ ফাইনেন্সিয়েলি বিজিৰ 1 টকা নাছিলে আউট অফ মাইনাছ কিয় এক্টিভ ইনকামত থকাৰ কাৰণে 12 চনত যেতিয়া মই অসুস্থ দেখিছে আজি কিছু অসুস্থতা আছে বৰ্তমান যেনেকৈ ডিঙিটো অলমষ্ট আপোনাৰ পুৰা ফিক্স না ওপৰে যায় না তললৈ আহে না সোঁফালে যায় বাওঁফালে আটাইতকৈ ডাঙৰ জন্তু কি হাতী যেন ঘূৰিব পাৰে কিন্তু ডাঙৰ লক্ষণেই এনেকৈ ঘূৰিব পাৰে